আজি বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ। বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰপেটা ৰোড মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত ৰক্তদান শিবিৰত অসংখ্য মানৱপ্ৰেমীসকলে ৰক্তদান কৰে আৰু ৰক্তদান কৰাৰ পিছতে তেওঁলোকক মানপত্ৰ প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, বৰপেটা ৰোড মাৰোৱাৰী যুৱ মঞ্চৰ বিষয়ববীয়াসকল, অসম সেনাৰ বিষয়ববীয়াসকল, কেইবাজনো বিশিষ্ট চিকিৎসক উপৰিও বৰপেটা ৰোডৰ কেইবাজনো বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। 대박이야, 가. আজি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা মাৰোৱাৰী যুৱ মঞ্চ বৰপেটা শাখাৰ উদ্যোগত আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় বৰপেটাৰ সৌজন্যত আজি আমি বৰপেটাৰ শ্বহীদ ভৱনত আমি ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। ৰক্তদান এক মহৎ কাম আৰু এই ৰক্তৰ দ্বাৰা আমি সকলো মানুহ যিসকল চিকিৎসালয়ত ভৰ্তি হয় বা কিবা হয়, যিকোনো মুহূৰ্তত আমাৰ ৰক্তৰ প্ৰয়োজন হয় আৰু এই ৰক্তদান মহৎ কাম আমাৰ সেই উদ্দেশ্য হাতত লৈ পেলাই আমি ছাত্ৰ সন্থা আৰু মাৰোৱাৰী যুৱ মঞ্চ আমি আজি কাৰ্যসূচী হাতত লৈছোঁ আৰু ইতিমধ্যে যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাইছোঁ। বিভিন্নজন আজি ৰক্তদান কৰিবলৈ আহিছে। এই শিবিৰটো আমাৰ প্ৰয়োজন হয়। আমি প্ৰত্যেক বছৰ মাৰোৱাৰী মঞ্চৰ পৰা এটা শিবিৰ আয়োজন কৰোঁ। এইবাৰ আমাৰ ভাগ্য ভাল যে আমি বৰপেটাৰ আঞ্চলিক সংস্থাৰ লগত আমি এই শিবিৰটো আয়োজন কৰিছোঁ। বৰপেটা ফখৰুদ্দিন আলী আহমেদ আমাক এইটো চিকিৎসা ব্লাড কেম্প কৰিবৰ কাৰণে আমাৰ ৰক্তদান শিবিৰত পুৰা হেল্প কৰে। এই তাহৰ পৰা আমি যিটো হেল্প পাওঁ, এইটোৰ পৰা আমি যেতিয়া ৰক্তদানৰ আমাৰ যিবিলাক আহে ডনাৰ খুজিব আহে, এই ৰক্তদান আজি কেম্পৰ পিছত আমি তাহক হেল্প কৰিব পাৰিম। এইটো যে আপুনি শিবিৰত আহক আৰু আহি কিনে ডনেট কৰক। ডনেট কৰাৰ কাৰণে আমাৰ বহুত ভাল। আমাৰ ৰক্তদানটো যিটো হয়, আমাৰ পৰা বডিৰ পৰা যেতিয়া ৰক্ত হয় ওলাই, তাৰপিছতে নতুন ব্লাডটো আমি প্ৰয়োজন নতুন আহে।